চেনেলটোৰ সমুদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত যথেষ্টখিনি জব ভেকেঞ্চি লৈ আনিছোঁ। গতিকে স্কিপ নকৰাকৈ আমাৰ ভিডিঅ'টো শেষ পৰ্যন্ত ধৈৰ্য ধৰি চাব, কাৰণ আজি আমাৰ ভিডিঅ'টো যথেষ্টখিনি দীঘল হয়। গতিকে আজি আমাৰ এই ভিডিঅ'টোত আপোনালোকে বিচৰা আপোনালোকৰ জবটো নিশ্চয় পাব বুলি আশা ৰাখিলোঁ। গতিকে এতিয়াই আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে ভৱিষ্যতলৈও আপোনালোকৰ বাবে আমি সহায়কাৰী এই জববিলাক আনিব পাৰোঁ। গতিকে দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ, আহকচোন। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে ৱান্টেড এক্সপিৰিয়েঞ্চ পেট ষ্ট্ৰেছ ব্লো মল্ডিং অপাৰেটৰ ফৰ মিনাৰেল ৱাটাৰ ফেক্টৰী এট টেঙা ভেলী অৰুণাচল। চেলাৰী ইয়াত আপোনালোকে লাভ কৰিব 15,000ৰ পৰা 20,000 প্ৰতিমাহ পৰ্যন্ত। ফুডিং একমডেশ্যন সকলোবিলাক আপোনালোকে ফ্ৰী পাব, যদিও ফুডিং আপোনালোকে নিজে বনাই খাব লাগিব, কিন্তু আপোনালোকক সেই ফুডবিলাক প্ৰভাইড কৰা হ'ব। শুড বি কাম টু ৰূপা অৰুণাচল ফৰ পাৰ্চনেল ইণ্টাৰভিউ, কিন্তু আপোনালোকে পাৰ্চনেল ইণ্টাৰভিউৰ বাবে ৰূপা অৰুণাচল প্ৰদেশ যাব লাগিব। তাৰ বাবে তেওঁলোকে এটা কণ্টেক্ট নাম্বাৰ দিছে 9862353731। আমাৰ ভিডিঅ'টোৰ দ্বিতীয়টো পোষ্ট ওলাইছে মাৰ্কেটিং এক্সিকিউটিভ নিড ফৰ ভিজিটিং অফ প্ৰিণ্টিং প্ৰেছ ইন আপাৰ আছাম। তাৰ বাবে যোগাযোগৰ নম্বৰ এটা দিছে 6002442423। তৃতীয়টো পোষ্ট ওলাইছে মাৰ্কেটিং এক্সিকিউটিভৰ পোষ্ট। চেলাৰী ৰেঞ্জটো হ'ব আপ টু 12,000, লগতে বাকীবিলাক ইনচেণ্টিভছো আপোনালোকে পাব। গতিকে এই পোষ্টটো এপ্লাই কৰিবৰ বাবে 9233051406 আৰু 9752906531 এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি ল'ব। নেক্সট জবটো ওলাইছে লেব কেমিষ্টৰ জব। যদিহে আপোনালোকে জইন কৰিব বিচাৰে ৰেপুটেড প্ৰাইভেট লেবৰেটৰী ইন গুৱাহাটীত এজ এ লেব কেমিষ্ট হিচাপে, তেন্তে আপোনালোকৰ তাৰ বাবে থাকিব লাগিব BSc অৰ MSc ইন কেমেষ্ট্ৰি, আৰু ৰিলেটেড ফিল্ডত যদি আপোনালোকৰ কিবা আছে কোৱালিফিকেশ্যন, তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰে। চেলাৰী ইয়াত আপোনালোকৰ নেগচিয়েবল, আৰু বেনিফিটছ আপোনালোকৰ কি হ'ব সেইটো মই জনাই দিছোঁ, যে আপোনালোকে ইয়াত কম্পিটিটিভ চেলাৰী আৰু বেনিফিট পেকেজ পাব, লগতে আপোনালোকে ডাইনেমিক আৰু কলাবৰেটিভ এনভাইৰনমেণ্ট এটাত কাম কৰাৰ সুযোগ লাভ কৰিব। এই পোষ্টটো এপ্লাই কৰিবৰ বাবে আপোনালোকে labserviceguy@gmail.com বা হোৱাটছআপৰ জৰিয়তেও নিজৰ CVখন পঠিয়াব পাৰিব। হোৱাটছআপ নাম্বাৰটো হৈছে 9954851983। নেক্সট জবটো ওলাইছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফৰ মাৰ্কেটিং এক্সিকিউটিভ ফৰ এক্সপিৰিয়েঞ্চ ইন ফায়াৰ ছেফটি ইকুইপমেণ্টছ অনলি ফৰ মেল, এ ৰেপুটেড ফাৰ্ম বেছড ইন গুৱাহাটী। চেলাৰী নেগচিয়েবল বেছড অন এক্সপিৰিয়েঞ্চ এণ্ড ৱৰ্কিং নলেজ। ফৰ ইণ্টাৰভিউ ইউ কেন হোৱাটছআপ, অৰ্থাৎ আপোনালোকে হোৱাটছআপ কৰিব লাগিব। নাম্বাৰটো হৈছে 8638380442। তাৰ নেক্সট জবটো ওলাইছে গ্ৰামীণ ডেভেলপমেণ্ট এণ্ড ফাইনেন্স প্ৰাইভেট লিমিটেড, যি এখন মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউট হয় বেছড ইন NE ইণ্ডিয়া। ইনভাইট এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ ফিল্ড এক্সিকিউটিভ। জব লোকেশ্যন হৈছে বিশ্বনাথ, অসম। নেচাৰ অফ জব হৈছে ফিল্ড মাইক্ৰ' ফাইনেন্স অপাৰেশ্যন। নাম্বাৰ অফ ভেকেঞ্চি ওলাইছে 15টা। কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ। চেলাৰী নেগচিয়েবল। বয়সৰ সীমা মেক্সিমাম 30 বছৰ, তাতোতকৈ বেছি হ'ব নোৱাৰিব। কোৱালিফিকেশ্যনটো যদি কওঁ, বেছিক কম্পিউটাৰ নলেজ, গুড কমিউনিকেশ্যন স্কিল, এইকেইটা থাকিব লাগিব হায়াৰ ছেকেণ্ডেৰী পাছৰলৈকে। ইণ্টাৰেষ্টেড কেণ্ডিডেটে তেওঁলোকৰ বায়'ডাটাখন applyGDF@gmail.com 4 ফেব্ৰুৱাৰীৰ ভিতৰত পঠিয়াই দিব, কাৰণ এই পোষ্টটো এপ্লাই কৰাৰ লাষ্ট ডেটটো হৈছে 5 ফেব্ৰুৱাৰী। গতিকে 5 ফেব্ৰুৱাৰীলৈকে আপোনালোকে অপেক্ষা কৰি নাথাকিব, আপোনালোকৰ CVখন applyGDF@gmail.com যিমান পাৰি সোনকালে পঠিয়াই দিব। আমাৰ ভিডিঅ'টোৰ 7 নম্বৰটো পোষ্ট ওলাইছে অফিচ বয় মেল 2 years এক্সপিৰিয়েঞ্চ উইথ 2-wheeler বেঞ্চ এট গুৱাহাটী। তাৰ বাবে আপোনালোকে balaji@gmail.com নিজৰ বায়'ডাটাখন পঠিয়াব লাগিব। তাৰ পিছৰটো জব ওলাইছে ওৱান একাউণ্টেণ্ট মেল ফৰ এ বিজনেছ ফাৰ্ম। এক্সপিৰিয়েঞ্চ থাকিব লাগিব 2 বছৰৰ পৰা 3 বছৰ। বায়'ডাটাখন 8135809898 এই নাম্বাৰটোত আপোনালোকে পঠিয়াই দিব লাগিব। তাৰ পিছৰটো জব ওলাইছে
HR admin, front office executive, counselor, course coordinator, digital marketing, DTP expert এই পোষ্ট কেইটাৰ বাবে তাৰ বাবে আপোনালোকে guideline.pb@gmail.com নিজৰ বায়োডাটাখন পঠিয়াই দিব আৰু কন্টেক্ট নাম্বাৰ তিনিটাও তেওঁলোকে প্ৰভাইড কৰিছে এই কথাটো আপোনালোকে কন্টেক্ট কৰি ইনফৰমেশন ল'ব পাৰে 6002008194 আৰু 7577842909 আৰু 9395141744 এই তিনিটা নাম্বাৰত আপোনালোকে কন্টেক্ট কৰি ইনফৰমেশন ল'ব পাৰে আমাৰ ভিডিঅ'টোৰ 10 নম্বৰটো পোষ্ট ওলাইছে কম্পিউটাৰ অপাৰেটৰ জব উইথ অনলাইন জব নলেজ ফৰ শ্বপ অৰ্থাৎ এখন দোকানৰ বাবে কম্পিউটাৰ অপাৰেটৰ প্ৰয়োজন হৈছে গতিকে এই পোষ্টটো এপ্লাই কৰিবৰ বাবে আপোনালোকে 9864068718 এই নাম্বাৰটোত কন্টেক্ট কৰি সকলোবিলাক ইনফৰমেশন লৈ ল'ব তাৰ পিছৰটো পোষ্ট ওলাইছে বজৰং কাৰ ৱৰ্ল্ড NH37 বাইপাছ নগাঁৱত ভেকেন্সি ফৰ দ্য পোষ্ট প্ৰথমটো হৈছে টেকনিচিয়ান ভেকেন্সি আছে 4টা কোৱালিফিকেশ্যন ITI ইন মটৰ মেকানিক বা ডিজেল মেকানিকত থাকিলেই হ'ল সাৰ্ভিস এডভাইজাৰৰ পোষ্ট আছে 15টা কোৱালিফিকেশ্যন আপোনালোকৰ ডিপ্লোমা ইন মেকানিকেল অৰ ইঞ্জিনিয়াৰিঙত থাকিলেই হ'ল দেন অটোমোবাইল কাস্টমাৰ কেয়াৰ মেনেজাৰ তাৰ বাবে এনি গ্ৰেজুৱেট হ'লে হ'ল আৰু লগতে 2 বছৰৰ পৰা 3 বছৰ এক্সপিৰিয়েন্স অটোমোবাইল কাস্টমাৰ কেয়াৰ মেনেজাৰ হিচাপে কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব তাৰ বাবে আপোনালোকে কন্টেক্ট নাম্বাৰত বায়োডাটাখন সেন্ড কৰিব পাৰে তাৰ বাবে 6913648407 এই নাম্বাৰটো তেওঁলোকে প্ৰভাইড কৰিছে বা hr72bcw@gmail.com টো আপোনালোকে আপোনালোকৰ বায়োডাটাখন প্ৰভাইড কৰিব পাৰে আমাৰ ভিডিঅ'টোৰ নেক্সটটো জব ওলাইছে বিজনেছ ফাৰ্ম এখন যি গুৱাহাটীত আছে কেৱল মাত্ৰ মেল সকলৰ বাবেহে এই পোষ্টটো একাউন্টেন্ট উইথ বিকম এক্সপাৰ্টাইজ ইন টেলি এণ্ড এক্সেল উইথ 2 to 3 year এক্সপিৰিয়েন্স আৰু লগতে নিজৰ বাইক থাকিব লাগিব স্যালাৰি 15000 ৰ পৰা 17000 নিজৰ বায়োডাটাখন বা সিভিখন creativeguy@gmail.com যিমান পাৰি সোনকালে সেন্ড কৰি দিব আমাৰ ভিডিঅ'টোৰ নেক্সটটো পোষ্ট ওলাইছে ৰেডিয়েণ্ট সিনিয়ৰ সেকেন্ডাৰী স্কুল খাৰুপেটিয়া দৰঙত য'ত কেইটামান পোষ্টৰ বাবে ইনভাইটেশন তেওঁলোকে অৰ্থাৎ এডভাৰটাইজমেন্ট কৰিছে প্ৰথমটো হৈছে PGT ফৰ অল সাবজেক্টস সেকেন্ডটো হৈছে হোষ্টেল সুপাৰিনটেন্ডেন্ট দেন একাউন্টেন্ট তাৰ পিছত অফিস এসিস্টেন্ট এই 4টা পোষ্ট ওলাইছে আৰু ভেকেন্সি যথেষ্টখিনি ওলাইছে এটলিষ্ট তেওঁলোকে এডভাৰটাইজমেন্টত উল্লেখ কৰাৰ মতে 15টা মান পোষ্ট তেওঁলোকৰ খালী হৈছে গতিকে আপোনালোকে এই পোষ্ট কেটা এপ্লাই যদি কৰে তেন্তে এট্ৰেক্টিভ স্যালাৰি লাভ কৰিব লগতে ৰেসিডেন্সিয়েল ফেসিলিটি আপোনালোকে অৰ্থাৎ আপোনালোকে বিদ্যালয়তে থকা খোৱাৰ ব্যৱস্থা পাব তাৰ বাবে আপোনালোকে ইমেইল কৰিব লাগিব নিজৰ বায়োডাটাখন উইথ জব এপ্লিকেশনৰ সৈতে radiant senior secondary school@gmail.com যিমান পাৰি সোনকালে ফেব্ৰুৱাৰী 5 তাৰিখ মানৰ আগত আপোনালোকে সেন্ড কৰিবলৈ চেষ্টা কৰিব আমাৰ নেক্সটটো ভিডিও জব হৈছে required a smart and dynamic salesperson for BWB sales অৰ্থাৎ electronics and appliances product graduate with 2 year experience বয়সৰ সীমা 35 বছৰলৈকে ধাৰ্য কৰা হৈছে সেকেন্ডটো হৈছে ওয়ান ৰিসেপশনিষ্টৰ পোষ্ট কেৱল মাত্ৰ ফিমেল সকলৰ বাবে প্ৰভাইড কৰা হৈছে গ্ৰেজুৱেট উইথ গুড কমিউনিকেশ্যন স্কিল থাকিব লাগিব ইয়াত আপোনালোকে খুব ধুনীয়া স্যালাৰি লাভ কৰিব লগতে বাকিবিলাক ইনসেন্টিভছও পাব গতিকে আপোনালোকে নিজৰ বায়োডাটাখন 9864136656 বা 6000512804 এই নাম্বাৰটোত সেন্ড কৰি দিব আমাৰ ভিডিঅ'টোৰ 15 নম্বৰ পোষ্টটো ওলাইছে সেলস পারসন নিডেড উজ্জ্বল আর্ট কিংস এন্ড ইলেকট্রিক্যাল হোলসেলার ইন গুৱাহাটী গতিকে গুৱাহাটীত থকা এখন ইলেকট্ৰিক্যাল হোলসেলাৰ আছে যাৰ নাম হৈছে উজ্জ্বল আৰ্ট কিংস য'ত সেলস পারসনৰ দৰকাৰ হৈছে যাৰ বাবে এবছৰ আপোনালোকৰ এক্সপিৰিয়েন্স থাকিব লাগিব ইলেকট্ৰিক্যাল মাৰ্কেটৰ সৈতে জড়িত থকা এট্ৰেক্টিভ স্যালাৰি আপোনালোকে পাব তাৰ বাবে 7099962999 এই নাম্বাৰত আপোনালোকে কন্টেক্ট কৰি ইনফৰমেশন ল'ব পাৰে বা sales@ujjalartkings.com নিজৰ বায়োডাটাখন সেন্ড কৰিও এপ্লাই কৰিব পাৰে আমাৰ নেক্সট ভিডিঅ'টোৰ জবটো হৈছে স্মাৰ্ট ওয়ান মাৰ্কেটিং পাৰসন ফৰ এডুকেশ্যন ইনষ্টিটিউটছ তাৰ বাবে কন্টেক্ট নাম্বাৰটো দিছে 9401033000 আমাৰ ভিডিঅ'টোৰ 17 নম্বৰ জবটো ওলাইছে
নিউৰ ট্ৰেডিং কোঅপাৰেটিভ ছ'চাইটি লিমিটেডত যি এখন ৰেজিষ্টাৰ্ড আণ্ডাৰ আছাম কোঅপাৰেটিভ ছ'চাইটি এক্টৰ হয় ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে নিশ্চয় দেখিছে জব পজিশ্যনটো হৈছে ৰিলেশ্যনশ্বিপ অফিচাৰ জব লোকেশ্যনটো ওলাইছে নাৰেংগী বশিষ্ঠ চাৰিআলি আৰু বৰাগাঁও ইয়াত আপোনালোকে 15,000ৰ পৰা 20,000 টকাকৈ দৰমহা লাভ কৰিব তাৰ বাবে আপোনালোকৰ টু হুইলাৰ থকাটো মেণ্ডেটৰী আৰু মিনিমাম আপোনালোকৰ কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ ইণ্টাৰেষ্টেড কেণ্ডিডেটে 7099370402 এই নাম্বাৰত কণ্টেক্ট কৰি ৰিলেশ্যনশ্বিপ অফিচাৰৰ পোষ্টটো এপ্লাই কৰিব পাৰে কিন্তু তেওঁলোকে ৰাতিপুৱা 9:30 বজাৰ পৰা গধূলি 6:30 বজালৈকেহে তেওঁলোকে আচলতে কল ৰিচিভ কৰিব গতিকে আপোনালোকে সময় চাইহে কল কৰিব নেক্সট জবটো ওলাইছে ফ্লিপকাৰ্ট ওৱেৰহাউছ ছায়াগাঁৱৰ জব য'ত টোটেল ভেকেঞ্চি ওলাইছে 4টা লোকেশ্যন ছায়াগাঁও এডুকেশ্যন এনি গ্ৰেজুৱেট হ'লেই হ'ল মেক্সিমাম চেলাৰী 25,000 লৈকে আপোনালোকে লাভ কৰিব এক্সপিৰিয়েঞ্চ এবছৰ কিন্তু আপোনালোকৰ থাকিব লাগিব আৰু লোকেল কেণ্ডিডেট যি গুৱাহাটীৰ ছায়াগাঁও বা গুৱাহাটীৰে হয় তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব যদিহে আপোনালোকে এই পোষ্টটো কৰিবলৈ ইণ্টাৰেষ্টেড হয় তেনে নিজৰ চিভিখন বা বায়োডাটাখন rohitdhar.vc@flipkart.com সোনকালে পঠিয়াই দিব আমাৰ নেক্সট জবটো ওলাইছে ব্লু ডাৰ্ট গুৱাহাটীৰ জব য'ত অপাৰেশ্যনছ এক্সিকিউটিভ হেণ্ডলিং লাষ্ট মাইল অপাৰেশ্যনছ অৰ্থাৎ তেনেকুৱা কেইটামান পোষ্টৰ বিষয়ে উল্লেখ আছে অৰ্থাৎ এক্সিকিউটিভৰ পোষ্টৰ বিষয়ে তেওঁলোকে ক'বলৈ বিচাৰিছে লোকেশ্যন হৈছে গুৱাহাটী কোৱালিফিকেশ্যন গ্ৰেজুৱেট এক্সপিৰিয়েঞ্চ 4 পৰা 5 বছৰ আপোনালোকৰ এক্সিকিউটিভ হিচাপে কাম কৰাৰ থাকিব লাগিব বছৰি আপোনালোকে 7.2 লাখ পৰ্যন্ত দৰমহা লাভ কৰিব গতিকে এই পোষ্টটো এপ্লাই কৰিবৰ কাৰণে liza.c@bluedart.com নিজৰ বায়োডাটাখন সেন্ড কৰি দিব আমাৰ ভিডিঅ'টোৰ 20 নম্বৰটো পোষ্ট ওলাইছে হোটেল অইল ফিল্ড যি আছে দুলিয়াজানত এখন 4 ষ্টাৰ লাক্সাৰি হোটেল হয় য'ত কেইটামান পোষ্ট খালী হৈছে প্ৰথমটো হৈছে ফুড এণ্ড ব্ৰেভাৰেজ এছ'চিয়েট ছেকেণ্ড ফুড এণ্ড ব্ৰেভাৰেজ ছিনিয়ৰ এছ'চিয়েট তাৰপিছত ফুড এণ্ড ব্ৰেভাৰেজ ৰেষ্টুৰেণ্ট মেনেজাৰ আৰু শেষৰটো ফুড এণ্ড ব্ৰেভাৰেজ এক্সিকিউটিভ এই পোষ্টকেইটাত যদি এপ্লাই কৰিবলৈ বিচাৰে তেন্তে hr@hotel oilfield.com অতি সোনকালে নিজৰ বায়োডাটাখন পঠিয়াই দিব আমাৰ ভিডিঅ'টোৰ নেক্সটটো জব ওলাইছে ৰিকুৱাৰ্ছ ওৱান সাইট ইঞ্জিনিয়াৰ ফৰ MES কনষ্ট্ৰাকশ্যন ৱৰ্কছ কোৱালিফিকেশ্যন ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং এক্সপিৰিয়েঞ্চ মিনিমাম 2 বছৰ থাকিব লাগিব চেলাৰী বেছড ইন ইণ্ডাষ্ট্ৰী ওপৰত দিয়া হ'ব ইণ্টাৰেষ্টেড কেণ্ডিডেটে নিজৰ বায়োডাটাখন উইথ আপডেট ৰিজিউম অৰ্থাৎ আপোনালোকে যিখন বায়োডাটা বনাব সেইখন আপডেট হ'ব লাগিব nesgogamukh@gmail.com যিমান পাৰি সোনকালে পঠিয়াই দিব আমাৰ ভিডিঅ'টোৰ নেক্সটটো জব ওলাইছে এক্সপিৰিয়েঞ্চ ফিল্ড মাৰ্কেটিং পাৰ্চন এণ্ড কম্পিউটাৰ ফেকাল্টি ফৰ ইনষ্টিটিউট তাৰ বাবে 9864093327 নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰি ল'ব আমাৰ ভিডিঅ'টোৰ 23 নম্বৰ পোষ্টটো ওলাইছে এখন ৰেপুটেড হেল্থ ইঞ্চুৰেঞ্চ কোম্পানী ষ্টাৰ হেল্থ এণ্ড এলাইড ইঞ্চুৰেঞ্চ কোঅপাৰেটিভ লিমিটেডত য'ত সেলছ মেনেজাৰৰ পোষ্ট খালী হৈছে চেনেলটো হৈছে এজেঞ্চি লোকেশ্যন গুৱাহাটী বঙাইগাঁও যোৰহাট আৰু শ্বিলং চেলাৰী বেছড ইন দ্য ইণ্ডাষ্ট্ৰীত আপোনালোকে পাব অদাৰ বেনিফিটছ কোম্পানী পলিচিৰ মতে আপোনালোকে পাব এডুকেশ্যন কোৱালিফিকেশ্যন আইডাৰ গ্ৰেজুৱেট অৰ পোষ্ট গ্ৰেজুৱেট হ'লেই হ'ল এক্সপিৰিয়েঞ্চ আচলতে সেলছ মেনেজাৰ হিচাপে কাম কৰাৰ আপোনালোকৰ এবছৰৰ পৰা 2 বছৰ থাকিব লাগিব ইণ্টাৰেষ্টেড কেণ্ডিডেটে madhuspandana.b@startinsurance.in যিমান পাৰি সোনকালে নিজৰ বায়োডাটাখন চেঞ্জ কৰি দিব আমাৰ ভিডিঅ'টোৰ নেক্সটটো পোষ্ট ওলাইছে SM স্কিলছ ট্ৰেইনিং ইনষ্টিটিউট নগাঁও য'ত হস্পিটেলিটি ট্ৰেইনাৰ হেভিং হোটেল মেনেজমেণ্ট ডিগ্ৰী উইথ মিনিমাম 2 years of experience in a reputed hotel second program coordinator graduate with strong interpersonal skill তৃতীয়তে receptionist graduate with basic computer knowledge এই পোষ্ট কেইটা আসলতে খালী হৈছে তাৰ বাবে আপোনালোকে নিজৰ বায়োডাটাখন SMS tia@dm@gmail.com অৰ্থাৎ আমাৰ স্ক্ৰিনত দেখা দিয়া ইমেইলটোত আপোনালোকে 5 ফেব্ৰুৱাৰীৰ ভিতৰত পাৰিলে সেন্ড কৰি দিব বা তাতকৈ দেৰি হ'লে একো কথা নাই কিন্তু যিমান পাৰি সোনকালে আপোনালোকে সেন্ড কৰি দিব আমাৰ ভিডিঅ'টোৰ 25 নম্বৰ জবটো ওলাইছে গুলশন
পলিলছ লিমিটেড গোৱালপাৰাত, য'ত আচলতে HR ডিপাৰ্টমেণ্টত কেইটামান কেণ্ডিডেটৰ পজিশ্যন খালী হৈছে, যি এটা ইথানল ফেক্টৰী হয়। তাৰ বাবে কোৱালিফিকেশ্যন লাগিব BBA বা PGDHRM বা MBA। এক্সপিৰিয়েঞ্চ 0ৰ পৰা 3 অৰ্থাৎ ফ্ৰেছাৰ্ছসকলেও এপ্লাই কৰিব পাৰিব। লোকেশ্যন গোৱালপাৰা। চেলাৰী আপোনালোকে 20,000 পৰ্যন্ত লাভ কৰিব বেছড অন ইয়ৰ এক্সপিৰিয়েঞ্চ। গতিকে আপোনালোকে যদি HR ডিপাৰ্টমেণ্টত টাইম কিপাৰ হিচাপে, অৰ্থাৎ নিশ্চয় গম পাইছে টাইম কিপাৰে কি কাম কৰে, সেই টাইম কিপাৰৰ যদি পষ্টটো এপ্লাই কৰিবলৈ বিচাৰে তেন্তে asmhr@gulsonindia.com যিমান পাৰি সোনকালে বায়'ডাটাখন পঠিয়াই দিব। আমাৰ ভিডিঅ'টোৰ নেক্সটটো পোষ্ট ওলাইছে, L&T Finance is looking candidates for farm collection officer। পজিশ্যনটো আকৌ কৈছোঁ, কালেকশ্যন অফিচাৰৰ পোষ্ট। প্ৰডাক্ট হৈছে ফাৰ্ম কালেকশ্যন, ট্ৰেক্টৰ লোন কালেকশ্যনৰ কাম আপোনালোকে কৰিব লাগিব। এক্সপিৰিয়েঞ্চ মিনিমাম এবছৰ থকাটো জৰুৰী। কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন। লোকেশ্যন হৈছে মংগলদৈ, ওদালগুৰি, বৰপেটা, মিৰ্জা আৰু বঙাইগাঁও। ইণ্টাৰেষ্টেড কেণ্ডিডেটে গীতাঞ্জলি খনিকৰ @ltfs.com যিমান পাৰি সোনকালে নিজৰ বায়'ডাটাখন চেণ্ড কৰি দিব। আমাৰ ভিডিঅ'টোৰ 27 নম্বৰ পোষ্টটো ওলাইছে, ছিকিং ফৰ ইলেক্ট্ৰিকেল পজিশ্যন। কোৱালিফিকেশ্যন ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং। লোকেশ্যন বঙাইগাঁও, অসম। ইণ্ডাষ্ট্ৰিটো হৈছে মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰি। ইয়াত 3.5 লাখ পৰ্যন্ত আপোনালোকে বছৰি লাভ কৰিব। যদি অভিজ্ঞতাৰ কথা কওঁ, আপোনালোকৰ এবছৰ অভিজ্ঞতা থকাটো জৰুৰী মিনিমাম। আৰু ইণ্টাৰভিউ উইল বি ইন F2F মোড ইন গুৱাহাটী অফিচ, অৰ্থাৎ ফেচ টু ফেচ মোডত আপোনালোকৰ ইণ্টাৰভিউটো হ'ব গুৱাহাটীত। ইণ্টাৰেষ্টেড কেণ্ডিডেটে নিজৰ বায়'ডাটাখন saurabhbd@convenantgroup.in যিমান পাৰি সোনকালে চেণ্ড কৰি দিব। আমাৰ ভিডিঅ'টোৰ নেক্সটটো পোষ্ট ওলাইছে, কোম্পেনী জব, যি পাঞ্জাৱ ইঞ্জিনিয়াৰিং কোম্পেনী বুলি এটা কোম্পেনী আছে, তাৰ পোষ্ট। এক্সপিৰিয়েঞ্চ 0ৰ পৰা এবছৰ অৰ্থাৎ ফ্ৰেছাৰ্ছসকলেও এপ্লাই কৰিব পাৰিব। লোকেশ্যন হৈছে যোৰহাট, অসম। কেণ্ডিডেট ফ্ৰম আছাম আৰ প্ৰিফাৰ্ড। চেলাৰী বেছড অন এক্সপিৰিয়েঞ্চ। গতিকে ইয়াত যিসকল ব্যক্তিয়ে MBA কৰিছে, ফাইনেন্স ফ্ৰেছাৰ হিচাপে জইন কৰিব বিচাৰে, তেওঁলোকে আচলতে এই পোষ্টটো এপ্লাই কৰিব পাৰিব। তাৰ বাবে আপোনালোকে নিজৰ বায়'ডাটাখন hr@pecogroup.in যিমান পাৰি সোনকালে চেণ্ড কৰি দিব। আমাৰ ভিডিঅ'টোৰ 29 নম্বৰ পোষ্টটো ওলাইছে, চাইডা এগ্ৰ ফুডছ প্ৰাইভেট লিমিটেডত। প্ৰথমটো পজিশ্যন হৈছে চেলছ অফিচাৰ। লোকেশ্যন হৈছে গুৱাহাটী, তিনিচুকীয়া, নৰ্থ লখিমপুৰ, তেজপুৰ আৰু নগাঁও। জব ৰোলটো হৈছে এক্সপিৰিয়েঞ্চ এটলিষ্ট 3ৰ পৰা 5 বছৰ থাকিব লাগিব। লগতে আপোনালোকৰ কেইটামান ৰেছপনচিবিলিটি আহিব। প্ৰথমটো হেণ্ডেল টিম এণ্ড মাল্টিটাস্কিং স্কিল। ছেকেণ্ডটো অ'পেন নিউ ডিষ্ট্ৰিবিউটৰ এণ্ড ছাপাৰ। দেন ষ্ট্ৰং কমিউনিকেশ্যন এণ্ড নেগচিয়েশ্যন স্কিল। তাৰপিছত এচিভ চেলছ টাৰ্গেট এণ্ড গ্ৰ' বিজনেছ। একেবাৰে শেষত নলেজ অফ লোকেল মাৰ্কেটৰ বিষয়ে থাকিব লাগিব। নেক্সট পোষ্টটো হৈছে পজিশ্যন TSI অৰ্থাৎ টেৰিটৰী চেলছ ইনচাৰ্জ। লোকেশ্যন হৈছে গুৱাহাটী, বৰপেটা, বঙাইগাঁও। জব ৰোলটো হৈছে আপোনালোকৰ এক্সপিৰিয়েঞ্চ এটলিষ্ট 2ৰ পৰা 4 বছৰ থাকিব লাগিব। জব ৰোলটো কি মই বুজাই দিছোঁ। অৰ্থাৎ আপোনালোকে টেৰিটৰী চেলছ ইনচাৰ্জত কি কাম কৰিব লাগিব। প্ৰথম আপোনালোকৰ কমিউনিকেশ্যন স্কিলটোতো ষ্ট্ৰং হ'বই লাগিব। তাৰপিছত চেলছ টাৰ্গেটটো এচিভ কৰাৰ আপোনালোকৰ ক্ষমতা থাকিব লাগিব। আৰু লোকেল মাৰ্কেটৰ সম্পৰ্কে আপোনালোকৰ ভাল জ্ঞান থাকিব লাগিব। প্ৰায়ৰ এক্সপিৰিয়েঞ্চ ইন FMCG অৰ্থাৎ FMCG কোম্পেনীত কাম কৰাৰ যদি কাৰোবাৰ এক্সপিৰিয়েঞ্চ আছে, তেওঁলোকক আচলতে প্ৰিফাৰেঞ্চ দিয়া হ'ব। চেলাৰী এজ পাৰ মাৰ্কেট ষ্টেণ্ডাৰ্ডত আপোনালোকে লাভ কৰিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটে hr.sairaagrofoods@gmail.com নিজৰ পজিশ্যন অৰ্থাৎ কোনটো পোষ্ট আপোনালোকে চেলছ অফিচাৰৰ পোষ্টটো এপ্লাই কৰিছে নে TSI অৰ্থাৎ টেৰিটৰী চেলছ ইনচাৰ্জৰ পোষ্টটো এপ্লাই কৰিছে আৰু কোনখন ডিষ্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰিছে, সেইটো কিন্তু আপোনালোকে ছাবজেক্ট লাইনত লিখিবলৈ নাপাহৰিব। আমাৰ ভিডিঅ'টোৰ
30 নম্বৰ পোষ্টটো ওলাইছে EREC ইণ্ডিয়া ৰিচাৰ্চ লেবৰেটৰীত যি আছে গুৱাহাটীত য'ত ডাইনামিক পাৰ্চনেল কেইজনমানৰ দৰকাৰ হৈছে প্ৰথমটো হৈছে ফ্ৰণ্ট অফিচ এক্সিকিউটিভ যাৰ বাবে মহিলাসকলে এপ্লাই কৰিব পাৰিব দ্বিতীয়তে লেবৰেটৰী কাম ফিল্ড এছিষ্টেণ্ট য'ত পুৰুষ মহিলাৰ কথা নাই সকলোৱে এপ্লাই কৰিব পাৰিব কিন্তু ইয়াৰ বাবে এপ্ৰপ্ৰিয়েট কম্পিউটাৰ এক্সপাৰ্টাইজ আপোনালোক হ'ব লাগিব ইণ্টাৰেষ্টেড কেণ্ডিডেটে এপ্লাই কৰিবৰ বাবে পাছপোৰ্ট সাইজ ফটোগ্ৰাফৰ সৈতে আপোনালোকে মেইল কৰিব লাগিব মেইল আইডিটো হৈছে mpguw2@rediffmail.com বিফৰ 25th জানুৱাৰী অৰ্থাৎ 25 জানুৱাৰীৰ ভিতৰত আপোনালোকে সেন্ড কৰিব লাগিব আৰু দুটা ফোন নাম্বাৰো তেওঁলোকে দিছে কন্টেক্ট কৰিবৰ বাবে নাম্বাৰ কেইটা হৈছে 7002900145 আৰু 9085066613 এই নাম্বাৰটোতো আপোনালোকে কন্টেক্ট কৰি ইনফৰমেশন ল'ব পাৰে আমাৰ ভিডিওটোৰ একেবাৰে শেষৰটো পোষ্ট হৈছে আৰ্জেন্টলি ৰিকোয়াৰ্ড ফিমেল টেলিকলাৰ ফ্লুয়েন্ট ইন ইংলিছ ক্যান মেইল देयर CV shiny.enterprise.ghai@gmail.com অৰ্থাৎ যদিহে আপোনালোক ফিমেল টেলিকলাৰৰ পোষ্ট হিচাপে কাম কৰিবলৈ বিচাৰে এতিয়াই shiny.enterprise.ghai@gmail.com নিজৰ বায়োডাটাখন সেন্ড কৰি দিব আৰু কিবা যদি ইনফৰমেশন লাগে 9508342348 এই নাম্বাৰটোত আপোনালোকে কন্টেক্ট কৰি ল'ব গতিকে আজি যথেষ্টখিনি জব অৰ্থাৎ মোটামুটি আমি 31টা মান জবৰ ভ্যাকেন্সি কথা আপোনালোকক অনুকিয়াই দিলো আপোনালোকে যদি এই জব কেটা এপ্লাই কৰিবলৈ বিচাৰে খুব সোনকালে এপ্লাই কৰি দিব কাৰণ লিমিটেড সিটস হয় তেওঁলোকৰ যিমান সোনকালে যোনে প্ৰথমে এপ্লাই কৰে তেওঁলোকে লয় গতিকে দেৰি নকৰিব আৰু আমাৰ চেনেলটোক আপোনালোকে লাইক শেয়াৰ আৰু সাপোৰ্ট কৰিবলৈ নাপাহৰিব আৰু ভৱিষ্যতে আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ জব লৈ পুনৰ আপোনালোকৰ ওচৰত উপস্থিত হ'ম গতিকে আজিলৈ ধন্যবাদ জয় আই অসম